তাইক মই নিজেই প্ৰথমে প্ৰপ'জ কৰিলোঁ যে সুশীলা বাইদেউ মই আপোনাক ভাল পাওঁ। প্ৰথম মোৰ শব্দটো সেইটোৱেই। কিন্তু তাইক মই আপুনিয়ে মাতিছিলোঁ, প্ৰথম শব্দটো সেইটোৱেই। প্ৰথম অনুৰাগ সেইটোৱেই, কাৰণ মোক তাই শিকাইছিলে ব্ৰেইল। তাৰপিছত লাহে লাহে তেনেকৈ কেতিয়াবা জোকাওঁ, কেতিয়াবা কিবা কৰোঁ। তাই প্ৰথমে মোক ইগন'ৰেই কৰি আছিলে, নহ'ব বুলি। পাছলৈ তাইৰ মনত কি আহিলে, লাহে লাহেকৈ বোলে মোৰ কথাবিলাকত অলপ বিশ্বাস হ'ল কিজানি। তেতিয়া আৰু তাই একচেপ্ট কৰিলে বস্তুটো। তাই যেতিয়া একচেপ্ট কৰিলে, তেতিয়াই মই মোৰ দেউতাৰ লগত কথা পাতিলোঁ। মই এজনী ছোৱালী এনেকৈ, তাই মিচিং কমিউনিটিৰ পৰা। কিন্তু দেউতা এতিয়া মই ব্ৰাহ্মণ বা তাই মিচিং সেইবিলাক নাভাবিব। আমি দুজন ভালকৈ আমাৰ সংসাৰটো চলাই নিব পাৰিম। আমাৰ দুজনৰ মাজত ভাল এটা প্ৰেমৰ সম্বন্ধ গঢ়িছে। সেইটো মই ডাইৰেক্টলি কৈছোঁ দেউতাক। তেতিয়া দেউতাই ক'লে যে তই যদি তাত সুখী আছ, তেতিয়াহ'লে আমাৰ ক'বলৈ একো নাই। 2017 চন আছিল, তেওঁ দিল্লীত কাম কৰি আছিলে, মই বেংগলৰত চাকৰি কৰি আছিলোঁ এজ এ কম্পিউটাৰ ট্ৰেইনাৰ। তাতে থাকোঁতে মানে ফোনৰ দ্বাৰা কথা পাতোঁতে মই সুধিছিলোঁ যে তোমাৰতো বয়স ইমান হৈ গ'ল, বিয়া পাতিব লাগে, ছোৱালী তোৱালী আছেনে নাই, চাইছেনে নাই? নাই চোৱা বোলে, বহুতবাৰ ছোৱালী চাইছোঁ, বিচাৰিয়ে নাপাওঁ। মই আকৌ চায়ো দিছিলোঁ ছোৱালী এজনী, কণ্টেক্ট কৰাই দিছিলোঁ, তেওঁৰ পচন্দ নহ'ল। আৰু ছোৱালীজনীও মানে ইমান একচেপ্ট কৰিব নোখোজিলে। পাছত আকৌ মোৰ লগতহে লাগিলগৈ, মোকহে চিধাকৈ ক'ব ধৰিছে আৰু দেই। এনেকুৱা নহয় যে মানে ধৰক 18-19 বছৰীয়া যেনেকৈ লাভ লেটাৰ দিয়ে, মেছেজ দিয়ে, আই লাভ ইউ, এইবিলাক চলে না। নাই, এইবিলাক নাই। মেচিয়ৰ যিটো হয় আৰু সেইমতে চিধা কথা মই মানি লোৱা নাই। তাৰ পাছত কি হ'ল, তেওঁ ঘৰৰ মানুহ দেউতাকৰ লগত ডাইৰেক্ট কথা পাতি দিছে। মই সদায় যিটো সঁচা সেইটো মানে চিৰিয়াছ। গ'ল সেইমতে, তেনেকৈ আৰম্ভ হ'ল। 19ত বিয়া হৈছে, নৱেম্বৰ 21 তাৰিখ আমাৰ 6 বছৰীয়া মেৰিজ এনিভাৰ্চাৰী কমপ্লিট হৈ গ'ল। বৰ্তমান আমাৰ 2টা ল'ৰা ছোৱালী, ল'ৰা এটা ছোৱালী এজনী। ছোৱালীজনী 4 বছৰ কমপ্লিট হৈছে 12 জানুৱাৰীত। এতিয়া ল'ৰা 8 মাহত সোমাইছে।